Hello dear students, welcome to Maths Education. HSLC 2025 or Circle chapter to ক্ষেত্ৰত আমি যদি কওঁ তেতিয়াহলে আমাৰ বাবে থিওৰেম 10.2 খুবই ইম্পৰ্টেন্ট আৰু এই কোৱেশ্চনটো তোমালোকে সকলোৱে নিশ্চয়কৈ কৰিব পৰাও হৈছা কিন্তু কেইখনমান ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰত আমি দেখিছো যে এই চেপ্টাৰটোৰ সেকেন্ড এক্সাৰসাইজটোৰ পৰা কোৱেশ্চন নম্বৰ 12 যেটো মই ইতিমধ্যে বোৰ্ডত লিখি ৰাখিছো এই কোৱেশ্চনটো দিছে এই কোৱেশ্চনটো পৰীক্ষাত আহিলে কেনেদৰে কৰিবা কিয়নো এই কোৱেশ্চনটো এটো কাৰণে মই চুজ কৰিছো কাৰণ এই কোৱেশ্চনটো যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কৰিবলৈ অসুবিধা পায় গতিকে এবাৰ চাই লোৱা কেনেদৰে কৰে যদি কিবা কাৰণত পৰীক্ষাত এই কোৱেশ্চনটো আহে তোমালোকে যাতে এৰি থৈ আহিব লগা নহয় খুব সুন্দৰকৈ কৰি আহিব পাৰা সেই কথাটো মনোযোগ দিবা কাৰণ 3 মাৰ্কস এটা আহিব সাৰ্কেল চেপ্টাৰটোৰ পৰা গতিকে 3 মাৰ্কস আমি জেনেটনে এৰি থৈ আহিব নোৱাৰো গতিকে আমি কৰি আহিম আৰু পৰীক্ষাত ভাল নম্বৰ লৈ আহিম গতিকে আহা কোৱেশ্চনটোত কি কৈছে ভালদৰে এবাৰ চাও আমাক কোৱা হৈছে যে 4 সেমি ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ ABC এটা ত্ৰিভুজ এই বৃত্তটোক স্পৰ্শ কৰি আছে তে ইয়াতে আমাক D বিন্দুত BC স্পৰ্শ কৰিছে বুলি আমি গম পাইছো আমাক D দিছে কিন্তু বাকি কেইটা বাহুৰ বিষয়ে আমাক কিন্তু ইনফৰমেশন দিয়া নাই গতিকে মই ধৰি লৈছো যে AC বাহুডালে E বিন্দুত আৰু AB বাহুডালে F বিন্দুত আমাৰ বৃত্তটোক স্পৰ্শ কৰিছে আমি তেনেদৰে ভাবি লৈছো স্পৰ্শ বিন্দু দুটা E আৰু F এনেদৰে আমি মনতে ভাবি লৈছো আৰু প্ৰয়োজন বখতক এই কথাখাৰ আমি লিখিও দিব পাৰো এতিয়া আমাক কোৱা হৈছে যে CD এই BC ৰ যেটো দুটা টুকুৰা পাইছো কাৰণ BC নামৰ বাহুডালে বৃত্তটোৰ ক্ষেত্ৰত D বিন্দুত স্পৰ্শ কৰিছে অৰ্থাৎ BC ডাল আমাৰ বাবে বৃত্তৰ ক্ষেত্ৰত স্পৰ্শক আৰু ত্ৰিভুজৰ ক্ষেত্ৰত কি হৈছে বাহু ট্ৰায়াঙ্গল টু কাপে কি হৈছে আমাৰ বাবে সাইড বুলি আমি কৈ আছো গতিকে ইয়াৰ দুটা অংশ এটা CD আৰু এটা হৈছে BD আৰু ইহতৰ লেন্থ আমাক কৈছে এডাল 6 সেমি আৰু আনডাল হৈছে 8 সেমি এতিয়া আমাক কৈছে যে এই AC লেন্থ আৰু এই AB লেন্থ কিমান হ'ব উলিয়াবলৈ কোৱা হৈছে তো কামটো আমাৰ বাবে কি কোৱেশ্চনটো সলভ কৰোতে আমি কাক গুৰুত্ব দিম কথাটো চাবা কোৱেশ্চনটো আমি যেতিয়া সলভ কৰিম ধৰা হল CO center to O 4 centimeter বৃত্তৰ সো 4 centimeter to কৰ পৰা আহিছে আমাৰ ব্যাসাৰ্ধৰ লেন্থ আমাক 4 centimeter বুলি দি দিছে গতিকে CO 4 centimeter বৃত্তক ABC ত্ৰিভুজৰ ক্ৰমে BC, AC, AB বাহুৱে D, E, F বিন্দুত স্পৰ্শ কৰিছে কোট স্পৰ্শ কৰিছে আমি কৈ দিছো স্পৰ্শ কৰিছে যাতে ইয়াতে আমাক ইনফৰমেশন দিছে যাতে CD = 6 cm BD = 8 cm এটা আমাক দিছে AB = question mark AC = question mark এখিনি আমাক উলিয়াবলৈ কোৱা হৈছে তো কোৱেশ্চনটো পঢ়াৰ পিছত আমাৰ কামটো হৈছে কথাখিনি আমি সুন্দৰকৈ এক্সপ্লেইন কৰা কৰিলো এক্সপ্লেইন তে এক্সপ্লেইন কৰাৰ পিছত আমাৰ কামটো কি হ'ব যে ইয়াৰ লেন্থ আমি কেনেদৰে উলিয়াম ফাৰ্স্ট অফ অল ছবিৰ পৰা যদি চাও দেখিছো যে বহিঃবিন্দু C ৰ পৰা বৃত্তটোলৈ দুডাল স্পৰ্শক গৈছে এডাল হৈছে CE আৰু এডাল হৈছে CD আৰু আমি জানো বৃত্ত এটাৰ বহিঃবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান হয় গতিকে C ৰ পৰা D লৈ যিমান দূৰ C ৰ পৰা E লৈও কিমান দূৰ গতিকে এডাল আমি ক'ব পাৰো 6 cm সিমিলাৰলি B নামৰ পইণ্টৰ পৰা BD আৰু BF সমান হ'ব গতিকে ইহত দুডালৰ লেন্থ হ'ব 8 cm তাৰ পিছত যদি আমি চাও A নামৰ বিন্দুটোৰ বাবেওটো একেটা ঘটনাই ঘটি আছে কিন্তু ইয়াৰ কাৰো লেন্থ দিয়া থকা নাই আৰু আমি দেখিছো যে AC যদি জানিব লগা হয় A এর লেন্থ গম পালে আমি AC গম পাম একেদৰে AF এর লেন্থ গম পালে আমি AB গম পাম গতিকে এই দুডাল লেন্থ যেটো সমান হ'ব কিয়নো A নামৰ বহিঃবিন্দুটোৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক গতিকে AE আৰু AF দুডালো আমি X ৰ দ্বাৰা কিহতক নামকৰণ কৰি ললো গতিকে মই ইয়াতে কি লিখিছো ধৰু বুলি নিলিখিলেও হ'ব কিন্তু তোমালোকে ক'ব পৰা আমি জানো বৃত্তৰ
বহিঃবিন্দুৰ পৰা বৃত্তৰ বহিঃবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান we know that tangents drawn from an external point to a circle are equal in length লিখিব পাৰিছা we know that tangents drawn from an external point to a circle are equal in length এটো কথা কৈ ললো কোৱাৰ পিছত আমি কি ক'ব পৰা হলো এতিয়া বি নামৰ বিন্দুটোৰ কথা যদি কও বা সি কথাই যদি মই কও CD therefore C E equal to CD equal to আমি গম পাই আছো কিমান 6 cm এডাল 6 cm গম পালো এটো কলো একেদৰে বি নামৰ পইণ্টৰ বাবে ক'ব পাৰো BF is equal to BD equal to 8 cm তাৰ লগে লগে আমি ক'ব পৰা হলো A E equal to AF এই কথাটো আমি গম পাইছো যে A E লগত AF সমান কিয় কাৰণ A নামৰ বহিঃবিন্দুটোৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডাল এডাল A আৰু এডাল আছে AF from the point A that required tangents to the circle are AE and AF so they are equal in length now A আৰু AF দুডাল যদি সমান হয় হিহঁতৰ লেন্থটো মই x বুলি ধৰি লৈছো মই যে আমাৰ এই টেনজেন্ট দুডালৰ লেন্থ x ইউনিট গতিকে x ইউনিট বুলি মই কৈ ললো কোৱাৰ পিছত এইখিনি পৰা আহিব সেকেন্ড পাৰ্টটো যে AE equal to AF যে আমি লিখিলো লিখাৰ পিছত আমি কৰিব পাৰো কি এই পাৰ্টটো চাবা এতিয়া আমাৰ এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত ডাঙৰ ট্ৰায়াঙ্গলটোৰ কথা ভাবা এই গোটেই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমি কি ক'ব পৰা হলো যে ইয়াৰ AB নামৰ AC নামৰ সাইডডালৰ লেন্থ মই গম পাইছো ইয়াৰ AB ৰ লেন্থ মই গম পাইছো ইয়াৰ BD ৰ লেন্থ গম পাইছো মানে ট্ৰায়াঙ্গলটোৰ গোটেই তিনিওডাল সাইডৰ লেন্থ মই জানো গতিকে গোটেই তিনিওডাল সাইডৰ লেন্থ যেতিয়া জানো তেতিয়া আমি ট্ৰায়াঙ্গলটোৰ এৰিয়া আৰামত উলিয়াই দিব পাৰো ট্ৰায়াঙ্গল এটাৰ এৰিয়া উলিয়াবৰ বাবে হিৰণ ককাইদেৱে আমাৰ বাবে এটা ফৰ্মুলা বনাই থৈছে আৰু ফৰ্মুলাটো আমি ইউজ কৰিম গতিকে হিৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰি আমাৰ এই কোৱেশ্চনটো আৰামত আমি এৰিয়াটো উলিয়াব পৰা হলো কিন্তু তাতে এটা কথা আছে যে আমি এৰিয়াটো উলিয়াম খসা কিন্তু এৰিয়াটোত আমাৰ বাবে এটা আননোন কোৱান্টিটি x থাকি গল আমি x ৰ মান যদি না জানো s ৰ মান না জানো AB ৰ মান না জানিম গতিকে x ৰ মানো আমি উলিয়াব লাগিব গতিকে অকল হিৰণ ফৰ্মুলা ব্যৱহাৰ কৰিলে আমি ট্ৰায়াঙ্গলৰ এৰিয়া ফৰ্মুলাটো ইউজে কৰিব পাৰিম কিন্তু কামত নাহিব গতিকে তাৰ বাবে আমি অন্যটা বুদ্ধি লগালো ইয়ালৈ আমি OF OE এইবোৰ সব জয়েন কৰি ললো লৈ পেলাই এনেদৰে OA OB OC এই সকলোবিলাক আমি সুন্দৰকৈ জয়েন কৰি ললো জয়েন কৰি লৈ পেলাই তোমালোকক মই সেপাৰেশন কৰি দেখাইছো তোমালোকে খুব মনোযোগেৰে চাবা ৰেডিয়াছৰ এন্ড পইণ্টত ড্ৰ কৰা টেনজেন্ট বিলাক সদায় পাৰপেন্ডিকুলাৰ হয় গতিকে একেডাল কি হ'ব আমাৰ বাবে একোডাল লম্ব হ'ব এতিয়া যদি তোমালোকে চোৱা এই যে ট্ৰায়াঙ্গলটো পালো OBC দেখিছানে এটো OBC নামৰ ট্ৰায়াঙ্গলটো এই ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিয়াবৰ বাবে আমি ট্ৰায়াঙ্গলৰ নৰ্মেল ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম হাফ ইনটু বেস ইনটু হাইট এটো ট্ৰায়াঙ্গলৰ বাবে একেদৰে এই ট্ৰায়াঙ্গলটোৰ বাবেও কৰিব পাৰিম হাফ ইনটু বেস ইনটু হাইট একেদৰে ইয়াৰ বাবেও কৰিব পাৰিম হাফ ইনটু বেস ইনটু হাইট আৰু এই তিনিওটা ট্ৰায়াঙ্গল অৰ্থাৎ ট্ৰায়াঙ্গল কেইটা কি লৈছো এটা ট্ৰায়াঙ্গল আমি ক'ব পৰা হৈছো ট্ৰায়াঙ্গল OBC এটা ট্ৰায়াঙ্গল কৈছো OAB আৰু এটা ট্ৰায়াঙ্গল কৈছো OCA এই তিনিওটা ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়াই পেলাই যদি কিয়তক যোগ কৰি দিও তেতিয়া আমি ডাঙৰ ট্ৰায়াঙ্গলটোৰ এৰিয়া আৰামত পাই যাও গতিকে এই সৰু সৰু ট্ৰায়াঙ্গল কেটাৰ এৰিয়াটো আমি যোগ কৰিব লাগিব গতিকে হিয়তৰ এৰিয়া উলিয়াব লাগিব তো আমি ইয়াতে কি কৰি ললো সুবিধাৰ বাবে এখিনি চোৱা সুবিধাৰ বাবে আমি এইবোৰ জয়েন কৰি পেলাই লৈ লৈছো গতিকে কি কৰিছো মই এটা লিখি ল'ব পাৰো সুবিধা প্ৰয়োজন পক্ষত এনে লিখি নললে হ'ব ডাইৰেক্টলি তোমালোকে কৰিব পাৰা ডাইৰেক্টলি মই ইয়াতে কি কৈছো চোৱা এতিয়া নাও ত্ৰিভুজ ABC ৰ বাবে ফৰ triangle ABC ত্ৰিভুজ ABC ৰ বাবে আমি কি কৰিব পৰা হলো S ইকুৱেল উলিয়াব পৰা হলো S মানে কি আছিল ক্লাস 9 তোমালোকে পাইছিলা হেৰনছ ফৰ্মুলা যেটো আছিল হেৰনছ ফৰ্মুলাত S মানে আছিল সেমি পেৰিমিটাৰ আৰু এই সেমি পেৰিমিটাৰটো ইউজ কৰি আমি এৰিয়া উলিয়াব পাৰো গতিকে সেমি পেৰিমিটাৰ ইউজ কৰিবৰ বাবে বুদ্ধিটো লগালো মই গোটেইকেইডাল সাইডৰ সাম অৰ্থাৎ
প্ৰথম সাইডডাল আমি এ বি পৰা যদি লওঁ তেতিয়াহ'লে x plus 8 সেকেন্ড সাইডডাল আমি যদি বি সি লওঁ তেতিয়াহ'লে তাত হ'ব 6 plus 8 আৰু থাৰ্ড সাইড যদি আমি এ সি লওঁ তেতিয়াহ'লে x plus 6 তিনিওডাল সাইডৰ লেন্থ আমি ললো divided by 2 সেমি পেৰিমিটাৰ ফৰ্মুলাটো আমি ইউজ কৰিছো sum of all the sides divided by 2 গতিকে ইয়াৰে যদি ক'ব বিচাৰো তেতিয়াহ'লে x plus x আমাৰ বাবে আহি আছে twice x 8 plus 6 14 14 সোৱা ultimately 14 plus 8 22 22 plus 6 কিমান হ'ব 28 divided by 2 তো 2 ৰে যদি আমি ক্যান্সেল কৰি দিও তেতিয়াহ'লে বাকি ৰব x plus 14 যেটো ইউনিটটো সেন্টিমিটাৰ আছে গতিকে এনেদৰে আমি সেন্টিমিটাৰ লিখি ললো এটা সেন্টিমিটাৰ লিখি লোৱাৰ পিছৰ কামটো আকৌ আহিব আমাৰ আকৌ আহিলে আমাৰ গোটেই হিচাপটো হেৰনৰ ফৰ্মুলা ইউজৰ ক্ষেত্ৰত গতিকে এইবাৰ আমি হেৰনৰ ফৰ্মুলা ইউজ কৰিব লাগিব গতিকে এখিনি মই ৰাফ কৰি লওঁ এছৰ ভ্যালু আমি গম পালো তাৰ পিছত আমি ফৰ্মুলাটো গুছি যাওঁ ডাইৰেক্টলি আমি ক'ব পাৰো এতেকে area of ABC ভালৰে সোৱা area of ABC equal to আমি ইউজ কৰিব পাৰিছো সোৱা triangle tour area ফৰ্মুলাটো আমি ইউজ কৰিম কি আছিল square root upon কাৰ বাবে square root আহিছিল s whole into s minus a s minus b s minus c আসলে ফৰ্মুলাটো গতিকে s ৰ মানটো আমি ডাইৰেক্ট পাতিছো কিমান x plus 14 নেক্সট আইব x plus 14 আমাৰ বাবে আহি আছে আমি লিখি ললো x plus 14 s minus a লিখিব লাগে a মানে আমাৰ বাবে কিমান a ৰ অপোজিট সাইডডাল হৈছে bc গতিকে a স্থানত আহিব আমাৰ বাবে 6 plus 8 কৰিলে আমি পাম কিমান 14 মনোযোগৰে চাবা s minus a point a ৰ অপোজিট সাইডডালে হ'ব স্মল লেটাৰ a এটা মনত ৰাখিবা কথাটো তো এনেকে এইবিলাক কথা ইমান এট কনসিডাৰেশন নাহে তথাপি তোমালোকক মই মনত ৰাখিবলৈ কৈছো এই কথাটো নেক্সট আহিব s minus b s ৰ মান x plus 14 minus b মান হৈছে b point 2 ৰ অপোজিটত কোন আছে x plus 6 গতিকে x plus 6 যেহেতু আহিব আমি জানো যে যেহেতু আগত এটা কি আছে মাইনাস ইন আহে মাইনাস ইন দেখিলে ব্ৰেকেটৰ ভিতৰত কোৱান্টিটি কিটা প্লাস থাকিলে মাইনাস বনি যায় তো বনাই দিলো তেনেদৰে নেক্সট আহিব x plus 14 minus এবাৰ c ৰ অপোজিট সাইডডাল হৈছে x plus 8 গতিকে এটো আমি এনেদৰে লিখিলো ভালৰে মনোযোগৰে চোৱা মই কি কৰিলো এপ্লাই মই এখিনিত কি কৰিছো s whole into s minus a s minus b s minus c ফৰ্মুলাটো ইউজ কৰিছো তো তোমালোকে এটো এনেদৰে ইউজ কৰিব লাগিব নেক্সট আমাৰ বাবে ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত যদি মই কও এ বি সি নামৰ ট্ৰায়াঙ্গলটো কাৰ কাৰ অংশ আছিল হেকিটাও মই একেবাৰতে লিখিছো এৰিয়া অফ OBC plus area of OAB plus area of OAC বা OCA লিখিলেই হল তিনিওটা ট্ৰায়াঙ্গলৰ এৰিয়া যদি মই যোগ কৰি দিও তেতিয়ালে আমি ডাঙৰ ট্ৰায়াঙ্গলটো পাই যাও তো তেনেদৰে পালো ডাঙৰ ট্ৰায়াঙ্গলটো তাৰ পিছত ইহতক যদি মই চাও চিন্তা কৰি কি হ'ব প্ৰথমটো ডাইৰেক্টলি x plus 14 পিছৰটো যদি চাও 14 14 ক্যান্সেল গলে বাকি ৰব x ইয়াত x কাটি গলে 14 ৰ পৰা 6 মাইনাস কৰিলে আমি পাম 8 ইয়াতে x ক্যান্সেল হলে 14 ৰ পৰা 8 মাইনাস কৰিলে আমি পাম কিমান 6 তো ফাইনালি আমি এটা ৰিলেশন আমি বনালো এতিয়া ইয়াত যদি আমি চাও ট্ৰায়াঙ্গলৰ এৰিয়াৰ ফৰ্মুলাটো কিমান ট্ৰায়াঙ্গল এটা এৰিয়া ওলোৱা ফৰ্মুলাটো আমাৰ বাবে কিমান হাফ ইনটু বেস ইনটু হাইট গতিকে হাফ into base মানে সো আমাৰ বাবে ট্ৰায়াঙ্গল OBC নামৰ ট্ৰায়াঙ্গলটোৰ বাবে ভূমিডাল হৈছে আমাৰ বাবে BC গতিকে BC ৰ লেন্থ আমি গম পাই আছো কিমান 14 সেন্টিমিটাৰ কেনেকৈ গম পাইছো 6 plus 8 equal to 14 multiplied by height মানে আমাৰ ট্ৰায়াঙ্গলটো আমি জানো ৰেডিয়াছৰ এন্ড পইণ্টত ড্ৰ কৰা টেনজেন্ট বিলাক সদায় পারপেন্ডিকুলার হয় গতিকে OD ডাল হ'ব আমাৰ বাবে পারপেন্ডিকুলার আৰু পারপেন্ডিকুলার হোৱাৰ লগে লগে OD ডালৰ লেন্থে হ'ব আমাৰ বাবে কিমান OD লেন্থে হ'ব আমাৰ বাবে হাইট তাৰ পিছত আমাৰ বাবে আহিলে ইফালৰ ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত OAB ক্ষেত্ৰত AB ডাল হ'ব আমাৰ বাবে ভূমি আৰু ভূমিটো আমাৰ বাবে লেন্থ আমি ক'ব পাৰো x plus 8 ইনটু ইয়াৰ বাবে হাইটটো হৈছে আমাৰ বাবে OF
তাৰ পিছত আমি শেষৰ ট্ৰায়াঙ্গলটোৰ কথা কৈছো হাফ ইনটু বেস মানে হ'ব x + 6 ইনটু হাইট মানে হ'ব আমাৰ বাবে কিমান OE সোৱা ইফালে কোয়ান্টিটি খিনি কিমান হ'ব 48x ইনটু x + 14 এটো লেন্থ আমি সুন্দৰকৈ পাতি ললো 48x ইনটু x + 14 লিখি ললো এতিয়া ইয়াত যদি মই চাও ইয়াত মই কি কৰিব পৰা হৈ আছো সোৱা ইয়াতে হাফ সবৰে আছে হাফ টু আমি আনিলো কমন হাফ সবতে আছে তো হাফ টু আমি আনিলো কমন তাৰ পিছত আমাৰ কামটো কি হৈ আছে ইয়াতে আছে OD তাত আছে OF তাত আছে OE ভালদৰে সোৱা OD এ বৃত্তটোৰ বাবে বুজাই আছে ব্যাসাৰ্ধ OF এ বুজাই আছে ব্যাসাৰ্ধ OE এ বুজাই আছে ব্যাসাৰ্ধ মানে গুটেই কিটালে বুজাই আছে আমাৰ বাবে ব্যাসাৰ্ধ আৰু আমাৰ ক্ষেত্ৰত কৈছিলে ত্ৰিভুজটোৰ ব্যাসাৰ্ধ কিমান 4 সেন্টিমিটাৰ গতিকে ডাইৰেক্টলি আমি সবৰ পৰা 4 টো কমন লৈ আনিলো এতিয়া আমাৰ বাবে বাকি ৰল বল কিমান ইয়াত ৰৈ গল 14 তাত ৰৈ গল x + 8 আৰু ইয়াত ৰৈ গল আমাৰ বাবে x + 6 ইকুৱেল টু এটো ৰুট ওভাৰ 48x হোল ইনটু x + 14 এটো ৰিলেশন আমি পালো এতিয়া এটো ৰিলেশন পোৱাৰ পিছত ইয়াত যদি আমি 2 ৰে ক্যান্সেল কৰো তেতিয়া হলে আমাৰ বাবে হৈছে 2 হোল ইনটু এট কি পাই আছো x + x মানে হ'ব twice x 14 + 8 মানে হ'ব 22 22 + 6 মানে হ'ব 28 equal to root over 48x whole into x plus 14 finally at 2 আগৰ পৰা আছে থাকিব দিছো ইয়াৰ পৰা 2 এটা কমন আহে লৈ আনিলো ইয়াত বাকি ৰল x plus 14 equal to ইফালে হৈ আছে কিমান 48x whole into x plus 14 এটা এই root over চিনডালে আমাক অসুবিধা কৰি আছে তাক নাইকিয়া কৰিব লাগে গতিকে দুয়ো পক্ষৰে কৰিলো মই স্কয়াৰ দুয়ো ফালে কৰিলো স্কয়াৰ কৰা লগে লগে ইয়াত কিমান পালো গৈ এতিয়া 4 2 to the 4 4x স্কয়াৰ কৰিলে পাম 16 into x plus 14 whole square by a whole square হিফালে কিমান পাম 48x whole into x plus 14 ওপৰত থকা ৰুট ওভাৰ চিনডাল উঠি গল এতিয়া এফালে x plus 14 আছে হিফালে x plus 14 আছে দুটা ক্যান্সেল হল বাকি ৰব কিমান যদি মই চাব বিচাৰো তেতিয়ালে ইয়াত কিমান বাকি ৰব এফালে ৰৈ আছে 48x সোৱা আৰু এফালে কিমান ৰৈ আছে এটো দুয়োটাকে যদি মই ক্যান্সেল কৰো 16 এৰে ইয়াক কেবাৰ যাব 3 টাইম 16 এৰে 48 ক তিনিবাৰ 16 3 যা 48 গতিকে ইয়াত ৰল thrice x ইয়াত ৰৈ গল x plus 14 thrice x equal to x plus 14 implies that thrice x minus x is equal to 14 implies that twice x equal to কিমান হ'ব 14 implies that x is equal to 14 divided by 2 equal to 7 x or মান পালো x or মান পোৱাৰ লগে লগে আমি কি কৰিব পাৰো therefore AC is equal to কিমান আছিল x plus 6 অৰ্থাৎ 7 plus 6 equal to কিমান হ'ব 13 centimeter একেদৰে AB equal to কিমান হ'ব বুলি ক'লে আমি কম x plus 8 equal to কিমান কম 7 plus 8 equal to হ'ব 15 centimeter ভালদৰে সোৱা আমাৰ বাবে যি প্ৰয়োজন আছিল এডাল আমি পালো কিমান 13 সেন্টিমিটাৰ আনডাল আমি পালো 15 সেন্টিমিটাৰ গতিকে এইটো এটা কোৱেশ্চন এই কোৱেশ্চনটো এনেকুৱা এটা কোৱেশ্চন যেটো কোৱেশ্চনে ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী ক্ষেত্ৰত এটা দীঘল কোৱেশ্চন হেৰনছ ফৰ্মুলা আছে কিবা কিবি আমিও তেনেদৰে কওঁ যে এইটো এটা আনইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু যদি কিবা কাৰণত পৰীক্ষাত এনে ধৰণৰ আনইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে দেখা পাই যোৱা তেতিয়াটো তোমালোকে এৰি থৈ আহাটো যুক্তিপূৰ্ণ কথা নহয় 3 মাৰ্কছ এটা তোমালোকে মিছ কৰি আহিবা গতিকে এবাৰ মই যেটো তোমালোকক ইমানখিনি কষ্ট কৰি ইমান দিগলৈকে দুবাৰ মছি মই কৰাই দিছো তোমালোকেও এই কোৱেশ্চনটো এবাৰ ভালদৰে লিখি প্ৰেক্টিস কৰিব ট্ৰাই কৰিবা ঠিক আছে এটো আহিলে তোমালোকে সকলোৱে পাৰিবা বুলি আশা ৰাখিম গতিকে আজিলৈ মানে ধন্যবাদ